ইয়াতে কোৱা হৈছে যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা 12.25 24.01 3 আৰু 4 ইয়াতে চাৰিটা কোৱেশ্চন দি আছে তো আমি পোনপ্ৰথমে চাম ইয়াতে কি আছে কোৱেশ্চন নম্বৰ 1 ত কিমান দি আছে 12.25 সো আমি আলোচনা কৰি আছো ক্লাস 10 এনসিটি ম্যাথমেটিক্সৰ এক্সাৰসাইজ নম্বৰ R2 ৰিভিজন 2 কোৱেশ্চন নম্বৰ 10 ৰ বিষয়ে আলোচনা কৰি আছো তো চোৱা ইয়াতে এনেকুৱা দি আছে পোনপ্ৰথমে যদি আমি চাও এতিয়া দশমিকৰ বাওফালে আৰু দশমিকৰ সোঁফালে আমি গ্ৰুপ বনাম দুটাকে এতে দুটা আছে ইয়াতে দুটা আছে তো চোৱা দশমিকৰ বাওফালে কিমান আছে 12 আছে 12 তুমি গম পাও 3 স্কয়াৰতকৈ ডাঙৰ কিন্তু 4 স্কয়াৰতকৈ সৰু সো তোমালোকে এটা কাম কৰিবা কোৱেশ্চন নম্বৰ 9 টো অলৰেডি সলভ কৰিছো হেতু আগতে চাই লবা হেতু যদি বুজি পোৱা তেতিয়া হলে এটো বুজিব বহুত সুবিধা হ'ব নহলে দশমিক থকা প্ৰবলেম অকমান বেছি আহিব ওকে তো চোৱা এতিয়া আমি 3 বহোৱাৰ লগে লগে ইয়াতে কি আহিব 3 আহিব 3 3 গুণ কিমান 9 তো এইবাৰ তুমি মাইনাস কৰাৰ লগে লগে ইয়াতে কিমান থাকি যাব ইয়াতে থাকি যাব 3 তো এইবাৰ ইয়াতে কি কৰিম আমি দশমিক বহোৱাৰ লগে লগে ইয়াৰ পৰা নামি আহিব ডাইৰেক্ট 25 অনলি 2 নহয় দুটা একেবাৰে নামি আহিব যেহেতু এই দুটা গ্ৰুপ এটা ওকে তো গ্ৰুপ হলে কি হয় যতে যাব একেলগে যাব ধুলাই খালে একেলগে হ'ব কৰবা প্ৰগ্ৰামত গলে একেলগে যাব হয় না নাই তো তেনেকুৱা এই দুটা একেলগে নামি আহিব ঠিক আছে এতিয়া চোৱা এতিয়া আমি যদি চাও এতে 3 কি কৰিব লাগে ডাবল কৰিব লাগে তো 3 ডাবল কৰিলে কিমান আহিব 6 তো ইয়াতে এটা ডিজিট আহিব এককৰ পৰা 5 আছে তো বেসিক্যালি আমি গম পাও এতিয়া আমাক 5 থাকে তেতিয়া কি আহিব লাগিব 5 আহিব লাগিব তো ইয়াতে 5 আহিব লাগিব তো 5 অহাৰ লগে লগে ইয়াতে 5 আহিব তো 5 5 গুণ 25 5 আৰু থাকিল 2 5 গুণ 30 আৰু 2 কিমান আহিব 32 তো হৈ গল এতিয়া আমি কি লিখিম ইয়াৰ পৰা তো therefore root over 1 2 2 5 মানে হৈছে আমাৰ 3.5 হৈ গল এতিয়া চাও আমি নেক্সট কোৱেশ্চন নম্বৰ 2 তো চোৱা 2 কিমান দি আছে 24.01 তো গ্ৰুপ বনাই দিয়া দুটাকে বনালো তো তেতিয়া হলে 24 24 তো আমি গম পাও 24 তো হৈছে 4 স্কয়াৰতকৈ ডাঙৰ কিন্তু 5 স্কয়াৰতকৈ সৰু 4 স্কয়াৰ মানে কিমান 16 5 স্কয়াৰ মানে কিমান 25 তেতিয়া আমি ইয়াতে কিমান লিখিম ইয়াতে আমি লিখিম 4 ইয়াতে 4 লিখিলে ইয়াতে কিমান আহিব 4 আহিব তো 4 4 গুণ কিমান 16 এবাৰ মাইনাস কৰি দিয়া 24 পৰা 16 গলে কিমান থাকিব 8 তো ইয়াতে দশমিক বহৰ লগে লগে কি আহিব ইয়াৰ পৰা এই 01 টো নামি আহিব আৰু এই 4 ক আমি কি কৰিব লাগে ডাবল কৰিব লাগে ওপৰৰ যেটো ভাগফল থাকে তাক ডাবল কৰিব লাগে তো ডাবল কৰিলে ইয়াতে 1 আছে 1 থাকিলে কি হয় বেসিক্যালি আমি গম পাও 1 * 1 কৰিলে আমি 1 পাও আকৌ 9 * 9 কৰিলে আমি 81 পাও তাৰ মানে ইয়াতে 9 বহাব লাগিব ওকে সো সো 9 বহালে ইয়াতে 9 বহিব তো 9 9 গুণ 81 1 হাতত থাকিল কিমান 8 8 9 গুণ কিমান 72 72 72 এন্ড 8 হলে কিমান আহিব 80 ওকে তো বাকি থাকিল কিমান 0 তো আমি কি পালো তো therefore root over 2401 is equals to কি আহিব 4.9 এটা হ'ব বৰ্গমূল ইয়াৰ আমি নেক্সট সাম এতে নেক্সট নাম্বার 3 কি দি আছে সো নাম্বার 3 দি আছে 146.41 তো একেবারে ইজি আছে টেনশন কৰিব লাগে একো নাই তো চোৱা প্ৰথমে দুটাকে গ্ৰুপ বনাই দিয়া দুটা এটা বনালো এবাৰ বনোৱাৰ পিছত ইয়াতে কিমান আছে ফাৰ্ষ্টটো কিমান আছে গ্ৰুপত 1 আছে 1 মানে কি 1 মানে নিজে 1 স্কয়ার তাৰ মানে ইয়াতে প্ৰথমে আমাৰ 1 বহাব লাগিব ইয়াতে 1 বহাব লাগিব 1 বহাবৰ লগে লগে আমি কি পাম ইয়াতে 1 পাম ওকে তো আমি 1 পালো তেতিয়ালে 1 ৰ পৰা এটো যদি আমি মাইনাস কৰো তেতিয়ালে আমি কি পাম এতে চোৱা এতে কিমান থাকিব এতে এই 46 টো নামি আহিব আৰু এটা বস্তু গম পাও এই 1 টো ডাবল কৰিলে ইয়াতে কি লিখিব লাগিব 2 লিখিব লাগিব তো ইয়াতে এটা ডিজিট আহিব এতিয়া সো ইয়াতে যদি আমি 2 বহাই দিও ইয়াতে আমি 2 বহাম 2 বহালে 2 2 যা 4 2 2 যা 4 44 হল তো এইবাৰ আকৌ আমি এটা কাম কৰিম আমি এতে মাইনাস কৰি দিম তো 46 ৰ পৰা 44 মাইনাস কৰি কিমান আহিব 2 এইবাৰ এতে বহাই দিয়া দশমিক তেতিয়া হলে নামি আহিব কিমান 41 তো এইবাৰ এই 12 ক ডাবল কৰিলে কিমান পাম আমি 24 পালো এতে চোৱা এতে 1 বহাৱাৰ লগে লগে ইয়াতে 1 বহিব তো 1 ৰ লগত যদি আমি এইখিনি মাল্টিপল কৰো 241 আহিব তাহলে বাকি থাকিল কিমান 0 তাহলে আমি ইয়াৰ পৰা কিমান পালো therefore root over 146.41 মানে 12.1 হৈ গল এতিয়া চাম আমি কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কিমান আছে 102.01 তো দুটাকে গ্ৰুপ বনাই দিয়া দুটাকে গ্ৰুপ বনালো
পোনপ্ৰথমে কিমান আছে 1 আছে তো 1ক আমি 1 বহালে 1 স্কয়ার মানে কিমান 1 তো এইবাৰ আমি যদি মাইনাস কৰি দিওঁ তেতিয়ালে ইয়াৰ পৰা থাকিব কিমান 02 হয় নাই 02 তুমি ইয়াতে 02 লিখিব পাৰা মানে এবাৰ 2 লিখিব পাৰা এবাৰ 1ক ডাবল কৰিলে কিমান পাম আমি 2 পাম সো 1ক ডাবল কৰিলে আমি কিমান পাম 2 পাম এতিয়া ইয়াতে এটা ডিজিট বহিব হয় নাই ইয়াতে এটা ডিজিট বহিব এবাৰ সো ইয়াতে এটা যদি 1ও বহাই দিও আমি তেতিয়ালে ইয়াতে 1 বহাব লাগিব তো 1 বহালে 21 ইনটু 1 হৈ যাব তার মানে 21 কিন্তু ইয়াতে আছে কিমান আছে অনলি 2 তো আমি বহাব নোৱাৰি তো এটা কাম কৰিম আমি ইয়াতে এটা 0 বহাই দিম তেতিয়ালে ইয়াতে এটা 0 বহিব ইয়াতে এটা 0 বহি যাব ঠিক আছে এটো 0 নিলিখিলে চলিব দিয়া তেতিয়ালে 20 হৈ গল তথাপি নিমিলে তেতিয়া আমি যদি ইয়াতে এটা 1 বহাই দিম তেতিয়ালে ইয়াতে 1 বহাই দিয়াৰ লগে লগে কি হ'ব 201 হৈ যাব এটা কাম কৰা ইয়াতে দশমিক বহাই দিয়া ইয়াতে দশমিক বহাই দিয়াৰ লগে লগে ইয়াৰ পৰা 01 টো নামি আহিব 01 টো নামি আহিল সো ইয়াৰ পৰা দশমিক বহাই দিয়াৰ লগে লগে ইয়াতে 0 না এটা 01 নামি আহিব তো এইটো বস্তু ইয়াতে 0 বহাই দিয়াৰ লগে লগে 0 বহিল ইয়াতে এটো 1 হয় তার মানে 201 নামি আহিব তো এইবাৰ আমি ইয়াতে যদি 1 বহাই দিও ইয়াতে 1 বহাই দিলে ইয়াতে কিমান আহিব 201 হ'ব এতিয়ালে ইয়াতে বাকি থাকিব কিমান 0 সো ইয়াৰ পৰা আমি লিখিব পাৰিম ৰুট ওভাৰ 102.01 এটো মানে হৈছে 10.1 ঠিক আছে তো এইটো হৈ গ'ল আমাৰ কোশ্চেন নাম্বাৰ 10 ৰ সমাধান আশা কৰো এই গোটেইখিনি বস্তু আমি বুজি পাইছো যদি এইখিনি বস্তুৰ পিডিএফ নোটস লাগে এইটো WhatsApp নম্বৰত তোমালোকে যোগাযোগ কৰিব পাৰা পিডিএফ নোটস খিনি পাই যাবা ঠিক আছে তো এতিয়া চাও আমি কোশ্চেন নাম্বাৰ 11 কোশ্চেন নাম্বাৰ 11 ত আমাক কি দি আছে কোশ্চেন নাম্বাৰ 11 টো চোৱা কোশ্চেন নাম্বাৰ 11 ত কোৱা হৈছে যে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াতে আমি শুদ্ধত্তৰ বাছি উলিয়াব লাগে অযুগ্ম চোৱা লাষ্টত কি আছে যুগ্ম আছে এটা বস্তু গম পাও যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম তেতিয়ালে এইটো অযুগ্ম আছে গতিকে আমাৰ ইয়াতে এইটো হ'ব আমাৰ শুদ্ধত্তৰ মানে এই অপচন নাম্বাৰ যেটো আমাৰ কি আছে 2 আছে অপচন নাম্বাৰ 2 টো হ'ব আমাৰ শুদ্ধত্তৰ ইয়াতে ঠিক আছে অপচন 2 11 ৰ আমি কি কম 11 ৰ এর 2 নম্বৰ এটো হ'ব শুদ্ধত্তৰ কাৰণ ইয়াৰ এককৰ ঘৰত কি আছে 9 আছে বি নম্বৰ চোৱা বি নম্বৰ তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব তো চোৱা 1 থাকিলে এককৰ স্থানত 1 আহে আৰু 9 থাকিলে এককৰ স্থানত 1 আহে হয় না এতিয়ালে এটো 9 আছে এটো 4 আছে 4 থাকিলে কিমান 4 4 গুণ 16 8 থাকিলে কিমান 8 গুণ 64 0 থাকিলে 0 এতে তেতিয়ালে আমাৰ কোশ্চেন নম্বৰ বি কি হ'ব 1 নম্বৰটো শুদ্ধত্তৰ হ'ব এতিয়া সি যদি চাও আমি সিত কি আছে 18 স্কয়ার প্লাস 19 স্কয়ার মাজত কেইটা স্বাভাৱিক সংখ্যা আছে সোয়া এটোক আমি অকমান সলভ কৰিম 18 স্কয়ার আৰু এটা কি কৈছে 19 স্কয়ার এটা বস্তু ইয়াতে লক্ষ্য কৰা 18 স্কয়ার এনেকা ৰাখি দিয়া 19ক আমি কি লিখিব পাৰি 18 প্লাস 1 স্কয়ার ৰাখিব পাৰি আমি যদি 18ক যদি আমি n বুলি কম 18ক যদি আমি n বুলি কওঁ তাৰ মানে কি এটো n স্কয়ার আৰু এটো কি n প্লাস 1 স্কয়ার তো এনেকৈ যদি কোনো এটা সংখ্যা দিয়া থাকে যে n স্কয়ার আৰু n প্লাস 1 স্কয়ার মানে দুটাৰ মাজৰ যদি আমাৰ এবাৰ উলিয়াব দিয়ে যে এই দুটাৰ মাজত কিমানটা কি আছে কিমানটা আমাৰ স্বাভাৱিক সংখ্যা আছে তেতিয়ালে ইয়াৰ ফৰ্মুলা কি আছিল 2 n তাৰ মানে 2 into 18 2 into 18 কৰিলে কিমান আহিব 36 তেতিয়ালে ইয়াৰ শুদ্ধত্তৰ হ'ব আমি যদি চাও ইয়াৰ आंसर হ'ব 36 যেটো অপচন নাম্বাৰ 2 দি আছে ওকে হৈ গল এতিয়া চোৱা ডিত কি কৈছে এতিয়া ডিত কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা হ'বলৈ হলে আমি এটা বস্তু শিকিছিলো যে বৰ্গ সংখ্যা সদায় এককৰ ঘৰত কি থাকিব লাগিব যে এটামান সংখ্যা আছিল আমি ইয়াতে শিকিছিলো যে এইকেইটা সংখ্যা থাকিলেহে এককৰ ঘৰত একিনে কি হ'ব এটা বৰ্গ সংখ্যা হ'ব আমি এটা লিষ্ট বনাইছিলো ওকে এই লিষ্টটো তোমালোকে চাব পাৰা এটো লিষ্ট আমি লাষ্ট ক্লাছত আমি শিকিছিলো তো যদি এককৰ 2 3 7 আৰু 8 থাকে তেতিয়ালে হেতু পূৰ্ণ বৰ্গ নহয় ইয়াতে চোৱা 2 3 7 এটো 2 আছে তার মানে ডি নম্বৰৰ শুদ্ধত্তৰটো হ'ব কিমান কোশ্চেন নম্বৰ অপচন নম্বৰ 2 মানে এককৰ 2 আছে তেতিয়ালে এটো এটা পূৰ্ণবৰ্গ নহব ই নম্বৰ কি কৈছে ই নম্বৰ কৈছে যদি আমাক 2025 মানে 45 হয় এতিয়া আমাক কি উলিয়াব দিছে 20.25 তো চোৱা আমি গম পাও 4 স্কয়ার মানে কিমান 4 স্কয়ার মানে হৈছে 16 তার মানে কি হ'ব এটো 4 পয়েন্ট সামথিং আহিব এসা 4 পয়েন্ট সামথিং এটো 45 এটো তো নহবই ওকে এটো 4.5 আছে এটো 0.45 আছে এটো নহব কারণ 0 দি আছে আগতে
কাৰণ 20 বৰ্গমূলটো এনে আমি গম পাওঁ 16 থাকিলেই 4 বৰ্গমূল হ'ব এইটো তাৰো নহ'ব এতিয়া আমাৰ অপচন নাম্বাৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওকে তাৰ মানে 4.5 তোমালোকে আৰু এটা কাম কৰিব পাৰা যদি এটোত মানে তোমালোকৰ ডাউট থাকে তেতিয়া তোমালোকে 2025 তোমালোকে বৰ্গমূল উলিয়াব পাৰা এনেকৈ অকমান আগতে যে আমি শিকিলো এনেকৈ বৰ্গমূল আমি উলিয়াই কিনে ইয়াক সলভ কৰিব পাৰো ঠিক আছে তো আশা করি গোটেইখিনি বস্তু আমি বুজি পাইছো যদি কিবা ডাউট থাকে নিশ্চয় কমেন্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ'ত আমি ৰিভিজন 3 বিষয়ে আমি আলোচনা কৰিম ধন্যবাদ